আমি অইল লক্ষ্য সুদীৰ্ঘ 3টা বছৰ সাফল্যমণ্ডিত কৰিছোঁ আৰু আমি 4 নম্বৰ বছৰত ভৰি দিছোঁ আৰু এই বছৰত আমি বিশেষভাৱে ব্লু কাপছ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ব্লু কাপছৰ লগত লগ লাগি আমি অইল লক্ষ্যৰ আজি ইয়াত খেল ইনগ্ৰেট কৰিছোঁ বাৰেকুৰি গৈলোখোৱা খেলপথাৰত আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে এই গোটেই ব্লু কাপছৰ কনচেপ্টটো হৈছে যে 4 বছৰৰ পৰা 12 বছৰৰ ভিতৰৰ যোনখিনি খেলুৱৈ সেই খেলুৱৈখিনিক আচলতে আমি প্ৰমোট কৰিবলৈ চেষ্টা কৰিছোঁ ফুটবলৰ প্ৰতি যোনটো তেওঁলোকৰ প্ৰেম সেই ফুটবলৰ প্ৰতি যোনটো তেওঁলোকৰ স্কিল সেই স্কিলটো আমি এনহেন্স কৰিবলৈ এই পদক্ষেপটো বিশেষভাৱে এই বছৰ লৈছোঁ চ' ইয়াত আমাৰ আজি অলমষ্ট 10টা টীম আহিছে বিভিন্ন অইলৰ কৰ্মাঞ্চলৰ পৰা আৰু এই গোটেই 10টা টীমত ল'ৰা আৰু ছোৱালী দুয়ো আছে আৰু আমাৰ যোনটো এই খেলৰ ফৰ্মেট এই খেল আমাৰ প্ৰত্যেকটো টীমে 14খনকে খেল খেলিব লাগিব আৰু আমি আশা কৰিছোঁ যে এই গোটেই খেলখিনি 1 মাহ মানৰ ভিতৰত আমি শেষ কৰিম আৰু এই যে যোনটো আমাৰ নতুন পদক্ষেপ ব্লু কাপছৰ লগত মিলিয়ে কণ শিশুসকলক আগবঢ়াই নিয়া আমি ভাবোঁ যে এটা হৈছে খেলৰ প্ৰতি তেওঁলোকৰ প্ৰেম খেলৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ খেলৰ যোনটো স্কিল তাৰ উপৰিও যোনটো এটা তেওঁলোকৰ ল'ৰা ছোৱালীৰ মাজত আগবাঢ়ি যাবলৈ যোনটো এটা ইম'চনেল আপব্ৰিঙিং বা এটা যোনটো ইম'চনেল কানেক্ট লাগে বা তেওঁলোকৰ মাজত ডিচিপ্লিন লাগে সেই গোটেই কথাখিনি সাঙুৰি আমি আচলতে এই পদক্ষেপটো লৈছোঁ আৰু আমাৰ খুব আমি আশাবাদী যে এই পদক্ষেপে আমাৰ কণ শিশুসকলৰ মাজত ফুটবল আগবঢ়াবলৈ আমাক সহায় কৰিব আৰু বিশেষভাৱে মই অইলৰ মেনেজমেণ্টৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ আজি আমি বাৰেকুৰিত আছোঁ কাইলৈ আমি আৰু বেলেগ কৰ্মাঞ্চললৈও আমি যাম আৰু সকলোৰে আচলতে ছাপৰ্টৰ কাৰণেহে আমাৰ এই প্ৰকল্পটো ছাকচেছফুল হৈছে আৰু আমি আশা কৰোঁ যে আগন্তুক দিনতো আমি এই কাৰ্যসূচী আগবঢ়াই নিবলৈ আমি সক্ষম হ'ম ধন্যবাদ